লাল ধৰণৰ আছিল, লাল কালাৰৰ আছিল। আমি পথাৰত বান্ধিলোঁ গৰুটো 9:30 10টা বজাতে বান্ধিলোঁ। অলপ বান্ধি থোৱাৰ পিছত আহাতেই গৰুটো চুৰি হৈ গ'ল। 10:30মান বজাত চুৰি হ'ল। কি গাড়ী হ'ব পাৰে এইটো? গাড়ীটো এইটো বগা গাড়ী আছিল, দূৰৰ পৰা আমি নাপালোঁ গাড়ীটো কি গাড়ী হ'ল। ৰংটো ডাঠ পালোঁ বগা বুলি। গাড়ীটো ডাঙৰ আছিল, গাড়ীটো চুটাই লৈ গ'ল। আমি বিচাৰি ক'লোঁ কিন্তু নাপালোঁ গৰুটো, গাড়ীখনো নাপালোঁ। হালৰ গৰু আছিল, গৰুটোৰ দাম নাইনে কৰি 40-50 হাজাৰ টকা হ'লেও হয়, এনেকুৱা আছিল গৰুটো। আমি হালৰ দুখীয়া মানুহ, আমি খেতি কৰি খাওঁ। হয়, কালি ৰাতিপুৱা 10:30-11 বজাৰ ভিতৰত ঠিক সেইখিনি সময়ত মানে ময়ো এই বাটেদি গৈছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক দিন দুপৰতে যদি মানে ঘৰৰ ওচৰৰ পৰা গৰু চোৰ হ'ব লগা হয়, আৰু বিশেষকৈ এই ফেমিলিখন মানে অৰ্থনৈতিকভাৱে ইমান দুৰ্বল, আৰু লগতে 3জন সদস্যৰে ক'ব লাগিলে বেমাৰী। এই এহাল গৰু আছিল, সেই গৰু দি খেতি বাতি কৰিছিল। তাৰে এটা কালি ক'ব লাগিলে দুৰ্বৃত্তই ক'ব লাগিব দিন দুপৰতে যে সাহস কৰিলে, এইটো আচৰিত মানিব লাগিব। সেয়েহে মই গাঁৱৰ প্ৰতিবাসী হিচাপে আমাৰ জিলা প্ৰশাসনক অনুৰোধ কৰিব বিচাৰোঁ, যিসকল ব্যক্তিয়ে এই চুৰি কাৰ্যৰ লগত জড়িত হৈ আছে, সিহঁতক চলে বলে কৌশলে যিকোনোভাৱে কৰায়ত্ব কৰিব লাগে, আৰু উপযুক্ত মানে সিহঁতৰ এটা শাস্তি বা পানিছমেণ্ট হ'ব লাগে। লগতে জিলা প্ৰশাসন তথা BTR চৰকাৰ তথা অসম চৰকাৰক মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে সাধাৰণ মানুহৰ যিখিনি সম্পত্তিৰ নিৰাপত্তা সেইখিনি যাতে দিব পৰা যায়, সেইখিনি চৰকাৰক অনুৰোধ কৰিছোঁ। আৰু পাৰিলে মই BTR চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে এইখন ফেমিলিক যদি কিবা এটা আৰ্থিকভাৱে সহায় কৰা যায়, মই গাঁও প্ৰতিবাসী হিচাপে অনুৰোধ কৰিছোঁ আৰু কি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।